আৰু মেইন বস্তুটো কয় মেইন বস্তুটো এইটো হ'ল মেইন বস্তুটো এইটো ওলাই দিয়া এইটো মেইন বস্তু এইটো আজ So hey guys, good morning and welcome back to another vlog. আৰু মই যোৱাকালি ৰাতি ফ্ৰেণ্ডৰ ঘৰতে আছিলোঁ এতিয়া মৰ্নিং অলপ আগতে ইয়াতে আহিছোঁ ৰুমত এতিয়া ব্ৰেকফাষ্ট কৰিবৰ কাৰণে এই ব্ৰেড লৈ আহিছোঁ আৰু কণী লৈ আহিছোঁ আৰু কণী বনাবৰ কাৰণে একো নাই মানে তেল চেল একো নাই সেইকাৰণে তেল কিনি লৈ আহিলোঁ নিমখ কিনি লৈ আহিলোঁ ওচৰতে মানে অলপ এইখিনিতে আছে দোকানটো তলত মানে দোকানটো একদম তলতে আছে আৰু ৰুমৰ ইয়াতে মানে এটা ভাল বিল্ডিঙৰ তলত তুমি চব বস্তু এভেইলেবল পাই যায় আৰু এই চাব পাৰে ভিডিঅ' আপলোড হৈ আছে আপলোড নহয় এতিয়া ডাউনলোড হৈ আছে ছেভ কৰি আছোঁ আৰু ছেভ কৰি কিনে আপলোড দি দিম অলপ পিছত আৰু এতিয়া মই ব্ৰেকফাষ্ট বনাওঁ মানে কি খাম এই ব্ৰেড লৈছোঁ ব্ৰেড আৰু অমলেট বনাম ব্ৰেড আৰু অমলেট বনাওঁ এতিয়া এই কিটচেন মানে মই নিউকৈ চিফ্ট হৈছোঁ ন একো বস্তু আনাই নাই সেইকাৰণে ব্ৰেড আৰু অমলেটে খাম আৰু মোৰ এজন ফ্ৰেণ্ড আহি আছে মানে সিও মোৰ লগতে থাকিব ৰুমত সি ট্ৰেইনত আহি আছে আজি আহি পাব আজি ইভিনিং তাৰপিছত আমি দুজনে মিলি বজাৰবোৰ কৰিম সেইকাৰণে এতিয়ালৈকে একো বজাৰ কৰা নাই সেই যেতিয়া আহি পাব তেতিয়া বজাৰ কৰিম আৰু মই ইমান কেইদিন মানে মোৰ এজন ফ্ৰেণ্ড ইয়াতে থাকে ওচৰত বেছি দূৰ নহয় ইয়াৰ পৰা ওচৰতে আৰু 5 মিনিটৰ ৰাস্তা তাতে আছিলোঁ তাতে খাই আছিলোঁ ইমান দিনৰ পৰা তো এতিয়া ইয়াতে চিফ্ট হ'লোঁ আৰু আজিৰ পৰা ইয়াতে খাম আৰু এতিয়া বনাওঁ ব্ৰেড আৰু অমলেট এইটো এমেজনৰ পৰা অৰ্ডাৰ কৰিছোঁ 1700 টকা লৈছে ইয়াতে দোকানত সোধোতে ইমান দাম কৈ আছিলে সেইকাৰণে অনলাইনৰ পৰা অৰ্ডাৰ কৰিছোঁ অনলাইন অৰ্ডাৰ কৰিলে 1700 পায় আৰু এইবোৰ চব বিশালৰ পৰা কিনি আনিছোঁ এতিয়ালৈকে খোলাই নাই এতিয়া আৰু থ'ব লাগিল মানে এনেকুৱা কাম ওলাই আছে ন এটা কাম ওলাইছে ঘৰত থাকিলে একো কামেই কৰিব পৰা নাছিলোঁ এতিয়া ইয়াতে আহি গম পাই আছোঁ কিমান কষ্ট অকলে থাকিলে শ্বপিং চব অকলে কৰিব লগা হৈছে আৰু কি বস্তু আছে আৰু মই এইটো যোনটো প্লেচত আছে ন ইয়াতে ইণ্টাৰনেট ইমান বেয়া বাহিৰত ওলাই যাব লাগে সেইকাৰণে এতিয়া ৱাইফাই লগাম বুলি ভাবিছোঁ এয়াৰটেল বা জিঅ' ফাইবাৰ কিন্তু এতিয়ালৈ অহাই নাই কণ্টেক্ট কৰিছোঁ কেতিয়াবা লগাই দিয়ে আজি লগাই দিলে ভাল আছিল নহ'লে ভিডিঅ' আপলোড কৰিব বহুত প্ৰব্লেম হৈছে আৰু গোপ্ৰৰ ল' পাৰফৰ্মেঞ্চ বেয়া ন ইফালে চালে এইটো এংগলত ব্ৰাইটনেছটো বহুত কম আহে এতিয়া ঠিক আছে আৰু মানে কি ৱাইফাই দিছোঁ আহিব আজি বা কালি আহিব চাগে আৰু নহ'লে মোৰ বহুত প্ৰব্লেম হৈছে কাৰণ ভিডিঅ' আপলোড কৰিব থাকে আৰু ইউটিউবত কিবি চাব লাগে আৰু অনলাইন ক্লাছো হৈ যায় কেতিয়াবা তো ক্লাছ কৰিব দিগদাৰ হয় এটা ফটো হোৱাটছএপত চেণ্ড কৰোঁতে পূৰা 10 মিনিট মান লাগি যায় 10 মিনিট তো গাইছে হৈ গ'ল ব্ৰেকফাষ্ট এতিয়া ব্ৰেকফাষ্ট কৰোঁ ব্ৰেড আৰু আমলেটে খাইছোঁ আৰু পূৰা ভোক লাগিছে এতিয়া কমচে কম টাইম 12টা বাজি গ'ল লাঞ্চ কৰিব টাইম হৈ গৈছে কিন্তু মই এতিয়া ব্ৰেকফাষ্ট কৰি আছোঁ ইয়াতে আহি কিনে ন পূৰা টাইম টেবল চেঞ্জ হৈছে পূৰা ৰুমটো নাছিল ন এতিয়া ৰুমটো ল'লোঁ এতিয়া আৰু চব লাহেকৈ 2 দিন পিছত চব নৰ্মেল বেলেঞ্চত আহি যাব আৰু চ' গাইছ মই ব্ৰেকফাষ্ট কৰি বাহিৰত ওলাই আহিলোঁ আৰু ইয়াতে মানে জিঅ' ফাইবাৰ লগাব আহি আছে মোৰ ৰুমত সেইকাৰণে ৰাস্তাটো গলিটো চিন নাপায় মই সেইকাৰণে ইয়াতে ৰখি আছোঁ এতিয়া সি আহি আছে আহি কিনে তাক লৈ যাই কিনে ৰুমত ফাইবাৰ লগাই আছোঁ কানেকশ্যন আজিৰ পৰা অলপ নেট ফাষ্ট চলিব আৰু নহ'লে এনেকুৱা শ্ল' তাতে এটা ফটো চেণ্ড কৰিব নোৱাৰোঁ চ' গাইজ জিঅ' ফাইবাৰৰ পৰা মানুহ আহিল পিছত এতিয়া ৰুমটো চাই গ'ল পিছত পে'মেণ্ট চেমেণ্ট হৈ গ'ল ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল এতিয়া আজি নলগাই বোলে কালি আহিব নহ'লে আজিও আহিব পাৰে কিন্তু আজি চান্স কম কিন্তু কালি চিয়'ৰ আহিব পিছত ৰুমত লগাই থৈ যাব আজি আৰু সেইকাৰণে এতিয়া যদি কানেকশ্যনটো নলগাই মই ভিডিঅ' আপলোড কৰিব নোৱাৰিম এতিয়া মই লগৰ ৰুমত যি আছোঁ তাতে ৱাইফাই আছে তাৰ পৰা আপলোড কৰি দিওঁ আৰু তাতে যাওঁ এতিয়া আৰু ইয়াত ইহঁতৰ ৰুমত আহি পালোঁ আৰু মই তেতিয়া ৱাইফাই কানেকশ্যন লগাব গৈছিলোঁ ন সিহঁতে মোক চালে এটা ফ্ৰড কৰি দিল মানে সিহঁতে কৈছিল লগাম কিন্তু নলগাল মই এতিয়া ৰুমত গৈ কিনে ভালকৈ কৈ আছোঁ কি হ'ল পিছত এতিয়া অজয়ে মানে আহি পাইছে বেছি দূৰ নাই আৰু 10 মিনিট লাগিব তাৰ আহি পাওঁতে তাক মই ৰাস্তালৈকে ল'ব যাওঁ NCC গেটলৈকে তো গাইজ আহি পাল অজয় এইয়া পূৰা বেগ চেগ পূৰা লৈ আহিছে বাহ নৰ্থ ইষ্টৰ প্লেয়াৰ আহি গৈছে বাহ তো এতিয়া ইয়াতে ব্ৰাইটনেছ চাগে বহুত কম এতিয়া ৰুমত গৈ লগ পাই আছোঁ তো গাইছ এতিয়া 10টা বাজি গ'ল আৰু ৰাতি হ'ল এতিয়া অজয় আহি পাল পানী ইয়াতে আজি খুব তলতে সেইকাৰণে এতিয়া ৰুমটো মুচি লওঁ
আৰু এই ঘৰ পূৰা মোচা হৈ গ'ল এতিয়া তলত যাওঁ দুটামান অলপ ধূপ লৈ আনো ধূপ লৈ আনি জ্বলাই দিওঁ আৰু অজয় আহি পাল ইয়াৰ পেলাই বম ভোক লাগিছে এতিয়া কি খাবি তই বিরিয়ানি কি খা হায়দৰাবাদী না মুৰ্দাবাদী মুর্দাবাদি মুৰ্দাবাদী মুর্দাবাদি না হায়দ্রাবাদি হায়দৰাবাদী বিৰিয়ানী খাবলৈ মুৰ্দাবাদী নাখা নেকি হয় কেনেকুৱা লাগিল তই আহি কেনেকুৱা লাগিছে মজা না কষ্ট হয়েছে কিন্তু নৰ্থ ফুটবল মেচ খেলি আছা নেকি পুৰা নৰ্থ ইষ্টৰ খেল চাব গেছিলো এতিয়া পিন্ধি আহি গেছো তো এতিয়া তলত যাওঁ তলত জেগাই কিবা কিবি খাব লৈ আহোঁ পিছত কি আৰু এইটো আমি এটা লাইটটো চেঞ্জ কৰিব খুজিছিলোঁ এটা লাইটটো হোল্ডাৰটো বেয়া এইটো কালি চেঞ্জ কৰিব লাগিব মচুৱা গ'লে বহুত ভাগৰ লাগি গৈছে ট্ৰেইনত আহি সেইকাৰণে ইয়াক ৰিফ্ৰেছ কৰাইছোঁ ৰিফ্ৰেছ কেনে লাগছে ভাল লাগছে না বডি ৰিফ্ৰেছ হৈছে না এতিয়া অলপ জুচ খুৱাইছোঁ লেমন ছ'ডা তো গাইছ ৰুমত আহি অলপ ফ্ৰেছ হৈ ল'লোঁ কিন্তু ড্ৰেছটো ছেমে পিন্ধি আছোঁ এতিয়া আৰু ধুই নিদিওঁ কালি ধুই দিম আৰু এতিয়া ৰুমত আছোঁ এতিয়া অলপ ধূপ চুপ জ্বলাওঁ তাৰপিছত বিৰিয়ানী লৈ আহিছোঁ খাবৰ কাৰণে বিৰিয়ানী আছে তো গাইছ এই দুটা আগতে পাৰি লওঁ এই দুটা পাৰি কিনে ইয়াতে সোম আজি এই দুটা খুলি চাওঁ কেনেকুৱা বা কোলাই না নোকোলাই চাইজটো হয় চা মই আনবক্সিং কৰিম এইটো তো গাইছ এনেকুৱা সোম আজি আৰু ইয়াতে এটা বেডশ্বীট লগাম বেডশ্বীট আছে এতিয়া বেডশ্বীট লগাম আৰু এইগিলা পিলো অ' ভাই তই গুৱাহাটীৰ পৰা কিবা লৈ আনিব দিছিলোঁ মই আনিছা না ঘৰৰ পৰা লৈ আহিছে না বেগত আছে তই ওলাচোন তই গুৱাহাটীত ঘৰৰ পৰা মই কিবা লৈ আহিব দিছিলোঁ ইয়াক সেই লৈ আহিছে না নাই চাওঁ খোলো এইটো কি হয় আমার কুকার আচ্ছা। মানে আমি কুকাৰ প্ৰেছাৰ কুকাৰ তাৰ পৰা লৈ আহিছোঁ পইচা বাচাই অলপ 1000 টকা বাচাই আৰু মেইন বস্তুটো হয় এইটো হ'ল মেইন বস্তুটো এইটো আনবক্সিং কৰি দেখাইছোঁ পাই খোলো এই আৰু ইয়াৰ আৰু এটা মেইন বস্তুটো কয় খোলাই দিয়া এইটো মেইন বস্তু এইটো দিল্লীত এইটো বিচাৰিলেও পোৱা নাযায় বহুত ৰেৰ এই কলৰ খাৰ হয় দেই এইটো বেলেগ একো বস্তু নহয় ঘৰৰ পৰা পঠাই লৈ আনিব দিছিলোঁ এইটো ইয়াত আৰু ইয়াতেতো আৰু মেইন বস্তু আছে অগৈ আনবক্সিং কৰি দিয়া এইটো ইয়াতে বহুত ৰেয়াৰ পালেও মানে এনেকুৱা পোৱা নাযায় এই শুকান গাহৰি আৰু অজয়ে বিহাৰৰ পৰা কিবা এটা বেলেগ স্পেচিয়েল ফুড লৈ আহিছে কি আনিছে অজয় ঠেকুৱা লৈ আহিছে কিন্তু ভাঙি গৈছে কিন্তু একো নাই টেষ্টটো একে থাকে যিমান ভাঙিলেও নাথাকিলেও টেষ্টটো ভাল হ'ব লাগে এতিয়া আৰু বিৰিয়ানী খাব আছে সেইকাৰণে ইমান নাখাওঁ কালি খাম পূৰা দাবাই আৰু গাহৰি মাংস আছে খাবি না গাহৰি খাম ঘৰত গম পালে গালি পাৰিব নেকি তই গাহৰি খাৱা নাপাৰে না এই বিহাৰকে লালাই গাহৰি খাব তো গাইছ এই আমি আনবক্সিং কৰি আছোঁ চিকেন বিৰিয়ানী পুৰি নাযায়তো এই লেগ পিচ তো গাইছ বিৰিয়ানী চিৰিয়ানী খাই পূৰা পেট ফুল হৈ গ'ল আৰু মই যে কৈছিলোঁ ৱাইফাইৰ কথা ক'ম মানে জিঅ' ফাইবাৰত কণ্টেক্ট কৰিছিলোঁ সিহঁতে মানে আহিছিল পিছত এটা এজেণ্ট এটা আহি কিনে মানে সেই পইচা চইচা লৈ গৈছে অনলাইন আৰু ৰিচিপ্টো দিছে এনেকুৱা নহয় ফ্ৰড কৰিছে সেই ৰিচিপ্ট দিছে মানে ইভিনিং ফিটিং কৰি দিম বুলি কৈছে পিছত সিহঁতে নাহিল মানে যোনটো মানুহটো লগাব আহিছিলে কৈছে ইয়াতে কানেকশ্যন দিব নোৱাৰোঁ পিছত আৰু মই ছাৰ্ভিচ চেণ্টাৰত কল কৰিছোঁ পিছত কৈছে কালিলৈকে কানেকশ্যনটো দি দিম তো কালিলৈকে কানেকশ্যনটো দিব এতিয়া আজিও লগা নহ'ল ৱাইফাই আৰু এইটো জেগাটোত একদমেই নেটৱৰ্ক নাই আছে এনেকুৱা নোহোৱা নহয় কিন্তু বহুত কম মই যদি ভিডিঅ' আপলোড দিব লগা হয় মই ফ্ৰেণ্ডৰ ৰুমত যাওঁ তাতে ৱাইফাই আছে আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগ পাইছোঁ এটা নতুন ভিডিঅ'ত টিল দেন টাটা বাই আৰু মই এনেকুৱাই ডেইলি ব্লগ দি যাই থাকিম একেদিন আপোনালোকে অলপ ছাপৰ্ট কৰি যাব বাই